নমস্কাৰ স্বাগতম আপুনি চাই আছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী আমি প্ৰথমে জনাও শিলচৰৰ খবৰ কাছাৰত ধলাই আৰু কাবুগঞ্জত আৰক্ষীয়ে ঘাইপথ অৱৰোধ পুনৰ জনাইছো কাছাৰত ধলাই আৰু কাবুগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে স্থানীয় লোকে অৱৰোধ কৰে ৰাষ্ট্ৰীয় ঘাইপথ মিজোৰামমুখী সকলো যান-বাহন অৱৰোধ কৰিলে জনতাই মিজোৰামৰ বৰ্বৰতাৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ ৰাজপথত টায়াৰ জ্বলাই অৱৰোধ কৰে ক্ষুব্ধ জনতাই আৰু এখিনি ঘাইপুলৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন আপোনালোকে কাভাৰেজো কৰিছে যোৱা প্ৰায় 6 মাহৰ পৰা মিজোৰামৰ কিছু ব্যক্তিয়ে আৰু পুলিচে অসমৰ সীমাত অধিগ্ৰহণ কৰাৰ বাবে প্ৰায় 5টা সেক্টৰত প্ৰয়াস আৰু প্ৰচেষ্টা চলাই আহিছিল আমি বিশেষকৈ যোৱা 2টা মাহত অসমে নিজৰ সীমা যেটো সাংবিধানিক সীমা তাক সুৰক্ষিত কৰাৰ বাবে আৰু শান্তিপূৰ্ণভাৱে এই সমস্যা সমাধান কৰাৰ বাবে আমি প্ৰচেষ্টা চলাই আহিছিল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা ডাঙৰীয়াক মই নিজে শপত গ্ৰহণ কৰাৰ পিছতে মই তেখেতক টেলিফোন কৰিছিলো আৰু মই তেখেতক কৈছিলো যে অসম আৰু মিজোৰাম আমি সীমান্তৱৰ্তী ৰাজ্য আমাৰ মাজত এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে আৰু এই বন্ধুত্বপূৰ্ণ সম্পৰ্ক আমি অব্যাহত ৰখাৰ প্ৰয়োজন যাতে দুয়োখন ৰাজ্যতে উন্নয়ন আৰু বিকাশ হ'ব পাৰে তেখেতক মই প্ৰস্তাৱ দিছিলো যে আমাৰ চৰকাৰে শপত গ্ৰহণ কৰাৰ দিনাখন যেটো অসমৰ সীমা আছে সেই সীমাক আমি স্যাটেলাইট দি ফটোগ্ৰাফি কৰিম আৰু সেই ফটোগ্ৰাফি যি ধৰণৰ ষ্টেটাস কো আহে তেনেকুৱা ধৰণৰ ষ্টেটাস কো আমি মেইনটেইন কৰিম মিজোৰামৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক পত্ৰ লিখি জনাইছিলে যে এই কথাত তেখেতৰ কোনো আপত্তি নাই আৰু মুখ্য সচিব পৰ্যায়ৰ বৈঠকৰ তেওঁ পোষকতা কৰিছিল যোৱা 8 তাৰিখে নতুন দিল্লীত দুইজন মুখ্য সচিবৰ মাজত বৈঠক হৈছিল আৰু মুখ্য সচিব পৰ্যায়টো অসমৰ পৰা আমি কৈছিলো যে আমাৰ যি ধৰণৰ ষ্টেটাস কো আছে আপোনালোকে 10 মে ধৰক 6 মাহ আগৰ ধৰক বা আজি ধৰক স্যাটেলাইট দি আপোনালোকে সীমাটো নিৰ্ধাৰিত কৰক আৰু সেই সীমা নিৰ্ধাৰিত কৰাৰ পিছত তাতে আমি স্থিতা অৱস্থা বাহাল ৰাখিব লাগে কিন্তু সিদিনাখন মিজোৰামৰ মুখ্য সচিবে সেই কথাত সন্মতি হ'বলৈ অস্বীকাৰ কৰে আৰু তেখেতসকলে সেই মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং যিখন ড্ৰাফট কৰা হৈছিল তাত তেওঁলোকে সহি নকৰে তাৰ পৰৱৰ্তী পৰ্যায়ত হাইলাকান্দি কৰিমগঞ্জ আৰু শিলচৰৰ বিভিন্ন জায়গাত আকৌ নতুন কৰি মিজোৰামৰ পৰা আগ্ৰাসন আৰম্ভ হয় অসম পুলিচে গোটেই কেইটা আগ্ৰাসন ব্যৰ্থ কৰে আৰু আমি নিশ্চিত কৰোঁ যাতে অসমৰ নতুনকৈ কোনো মাটি তেওঁলোকে ল'ব নোৱাৰে আৰু স্থিতাৱস্থা যাতে বাহাল থাকে যোৱা এমাহ ধৰি বৰাক উপত্যকাৰ কৰিমগঞ্জ হাইলাকান্দি আৰু শিলচৰত এই ধৰণৰ ঘটনা ঘটি আছে আৰু বিভিন্ন পৰ্যায়ত ব্যৱস্থা লৈ থকা হৈছিল যাতে অসমৰ সীমা সুৰক্ষিত হৈ থাকে আৰু প্ৰতিদিনেই আমি মিজোৰামৰ লগত কথা বতৰা পাতি আছিলোঁ যোৱা 25 তাৰিখে আমাক ডিএফও শিলচৰে আমাক এটা ৰিপৰ্ট দিয়ে যে তেওঁলোকে যেটো আমাৰ ইনাৰ লাইন ফৰেষ্ট আছে সেই ফৰেষ্টৰ ভিতৰত নতুনকৈ এটা ৰাস্তা বনাবৰ কাৰণে আৰম্ভ কৰে তেতিয়া আমাৰ ডিসি ডিআইজি আইজিপি আমাৰ গোটেই মানুহখিনি তাতে যায় আৰু যাওঁতে দেখা পায় যে অকল ৰাস্তা এটাই বনোৱাই নহয় তাত নতুনকৈ পুলিচৰ চকীও তাত প্ৰতিষ্ঠা কৰা হৈছে অসম পুলিচে কলাশিবৰ এছপিক সেই চকী খালি কৰি দিবৰ বাবে অনুৰোধ কৰে
আৰু নতুনকৈ কোনো ৰাস্তা ঘাট নবনাবৰ বাবে তেওঁলোকক অনুৰোধ কৰে। প্ৰথম অৱস্থাত তেওঁলোকে মানি তেওঁলোকে পোষ্ট এৰি দিয়ে যদিও পিছত তেওঁলোকে আৰু চিভিলিয়ান লৈ আহি প্ৰথমতে পাথৰ আৰু বিভিন্ন ধৰণৰ বিশেষকৈ আমাৰ যিটো গুলটি বুলি কওঁ, গুলটি দি পাথৰ, আমাৰ যিটো খাজা বন্দুক বুলি কওঁ, সেই ধৰণৰ তেওঁলোকে ফায়াৰিং কৰে। তেতিয়া আমাৰ IGPয়ে কলাশিবৰ SP-ক মাতি আনি সেই পোষ্টত বহি নতুনকৈ আমি আলোচনা কৰোঁ যে আপোনালোক আঁতৰি যাওক আৰু এই পোষ্টটো যিহেতু নতুনকৈ আহিছে, এই পোষ্টটোৰ কোনো প্ৰয়োজনীয়তা নাই আৰু শান্তিপূৰ্ণভাৱে এই সমস্যাৰ আমি সমাধান কৰিব লাগে। যেতিয়া SP আৰু DIGৰ মিটিং চলি আছে, সেই সময়তে পাহাৰৰ ওপৰত তেওঁলোকে পজিশ্যন লৈ আছিলে আৰু পাহাৰৰ ওপৰৰ পৰা প্ৰায় আধা ঘণ্টাতকৈ বেছি সময় LMJD ফায়াৰিং খোলে আৰু ইট ৱাজ এ কণ্টিনিউৱাছ বাছ আৰু সেই ধৰণৰ ফায়াৰিং সাধাৰণতে নহয় এক্সেপ্ট যদি সীমান্তত কেতিয়াবা বেলেগ দেশৰ লগত হয় বেলেগ কথা, বাট ইট ৱাজ এ কণ্টিনিউৱাছ ফায়াৰিং ফৰ 30 to 35 মিনিটছ। এই গোটেই ফায়াৰিঙত প্ৰায় 42জন অসম আৰক্ষীৰ ব্যক্তি আৰু জোৱান আহত হয়, ইনক্লুডিং ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ কাছাৰ। পৰৱৰ্তী পৰ্যায়ত আমি শিলচৰ মেডিকেল কলেজলৈকে তেওঁলোকক লৈ অহাৰ পিছত আমাৰ 5জন জোৱান স্বপন কুমাৰ ৰয়, ABC লিটন শুক্লবৈদ্য, কনষ্টেবল শামছুজ্জামান বৰভূঞা, কনষ্টেবল মৰজুল হক বৰভূঞা আৰু কনষ্টেবল নজমুল হুছেইন এখেতসকলে মৃত্যুবৰণ কৰে। যিটো সময়ত ফায়াৰিং চলি আছিল বা ফায়াৰিঙৰ এই গোটেই ঘটনা হৈ আছিল, মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগত কালি দিনত মই 6 বাৰ টেলিফোনত কথা পাতি আছিলোঁ। মই তেওঁৰ লগত 6 বাৰ কথা পাতিছোঁ আৰু ভাৰতৰ গৃহমন্ত্ৰীয়েও সেই সময়ত 2-3 বাৰকৈ আমাৰ দুয়োজনকে টেলিফোন কৰি আছিল আৰু টেলিফোনত কথা হওঁতেও জোৰামথাংগা ডাঙৰীয়াই মোক প্ৰস্তাৱ দিলে যে আপুনি আইজললৈকে আহক আৰু আমি ষ্টেটাছ কোৰ কাৰণে আমি এখন এগ্ৰিমেণ্ট কৰিম। মই জোৰামথাংগা ডাঙৰীয়াক ক'লোঁ যে মই হাফলঙতে আছোঁ, লাগিলে মই অহাকালি গুচি যাম। অসমে শান্তি বিচাৰে আৰু যিকোনো আপুনি যি ধৰণে বিচাৰে, খালি এটা নিৰ্ধাৰিত ঠিক কৰি লওক যে আজিৰ সীমা, পৰহিৰ সীমা, চৌথা দিনাৰ সীমা, আমাৰ কোনো আপত্তি নাই, কিন্তু সদায় সদায় যিটো চলি আছে সেইটো বন্ধ হ'ব লাগে। কাৰণ অসমে বিকাশৰ ৰাস্তাত যাব খোজে, অসমৰ এইবিলাক কৰিবৰ বাবে সময় নাই। আমাৰ কথাটো হ'ল যে আপোনালোকে এটা সীমা নিৰ্ধাৰণ কৰি লওক, য'ত আপোনালোক তাৰ পৰা নাহে, আমিও তাৰ পৰা নাহোঁ আৰু স্থায়ী সমাধানৰ কাৰণে ভাৰত চৰকাৰক দায়িত্ব দিয়ক। ভাৰত চৰকাৰে যি ধৰণে সীমাটো হিচাপ কৰিব বিচাৰে আমাৰ কোনো আপত্তি নাই। যেতিয়া ফায়াৰিং চলি আছে তেতিয়াও মই জোৰামথাংগা ডাঙৰীয়াক কৈছোঁ যে ইটো ফোনত মই খবৰ পাই আছোঁ ফায়াৰিং চলি আছে, SPয়ে গুলি খাইছে, আপুনি কণ্ট্ৰল কৰক। তেতিয়া তেওঁ কৈছে আই এম ভেৰি ভেৰি চৰি। তেওঁ বাৰে বাৰে সেই শব্দটোকে কৈ আছে। যি নহওক, কালিৰ ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক, কিন্তু এটা কথা অসমৰ ৰাইজক মই ক'ব খোজোঁ যে নতুনকৈ অসমৰ 1 ইঞ্চি মাটিও কোনেও ল'ব পৰা নাই। অলদো আমাৰ মানুহে আত্মত্যাগ দিছে, আমাৰ মানুহৰ মৃত্যু হৈছে, কিন্তু এটা ফুটা মাটিও আমাৰ পৰা ল'ব পৰা নাই, 5 জাগাতে ল'ব পৰা নাই। আমি সম্পূৰ্ণভাৱে আমাৰ সীমা সুৰক্ষিত কৰিছোঁ আৰু এতিয়াও সংঘৰ্ষৰ জাগাত আমাৰ পুলিচ তাতে মোতায়েন হৈ আছে, যাতে তেওঁলোকে কোনো কাৰণতে নতুনকৈ অসমৰ মাটি দখল কৰিব নোৱাৰে। আগে পিছে যেতিয়া সংঘৰ্ষ হয় তেতিয়া আমাৰ মাটি দখল হয়, কিন্তু এইবাৰ আমি নিশ্চিত কৰিছোঁ যে অসমৰ যাতে অলপ মাটিও কোনেও লৈ যাব নোৱাৰে আৰু আমাৰ 5জন জোৱানে মৃত্যুবৰণ কৰাৰ পিছতো এতিয়াও আৰক্ষী তাতে মোতায়েন হৈ আছে আৰু আৰক্ষীয়ে নিজৰ পজিশ্যন লৈ আছে আৰু আমি কোনো পধ্যে 1 ইঞ্চি মাটিও আমি এৰি দিয়া নাই।
ভাৰত চৰকাৰে আমাক যি ধৰণে নিৰ্দেশ দিছিলে, যিটো পোষ্ট মিজোৰামে স্থাপন কৰিছিল, যিটো ৰাতিপুৱা আমি লৈছিলোঁ, ভাৰত চৰকাৰে আমাক কৈছিলে যে পোষ্টটো CRPFক দি দিব লাগে। আমি লগে লগে পোষ্টটো CRPFক হেণ্ডঅভাৰ কৰিছোঁ। মিজোৰামে ভাৰত চৰকাৰৰ কথা এতিয়াও মানা নাই। পোষ্টটোৰ পৰা মিজোৰাম পুলিচ আঁতৰি যোৱা নাই, কিন্তু অসম পুলিচে পোষ্টটোৰ পৰা আমি আঁতৰি 100 মিটাৰ দূৰত বহি আছোঁ, যাতে ভাৰত চৰকাৰৰ নিৰ্দেশ আমি পালন কৰিব পাৰোঁ। কাৰণ আল্টিমেটলি দুখন ৰাজ্যৰ সীমা কি হ'ব তাক ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰে। মই ভাবোঁ যে মিজোৰামৰ চৰকাৰে, মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে ক'ৰবাত নহয় ক'ৰবাত অনুশোচনা কৰিব যে এনেকৈ LMGৰ ফায়াৰ নিজৰ দেশৰ নাগৰিকৰ ওপৰত তেনেকৈ ক'তো কোনেও নুখুলে। মই অত্যন্ত ক'ব গ'লে যে এইটো অত্যন্ত দুখৰ কথা যে নিজৰ দেশৰ নাগৰিকে মৃত্যু হোৱাৰ পিছত নিজৰ দেশতে ফূৰ্তি কৰা এই ধৰণৰ ঘটনাই অসমৰ মানুহক দুখিত কৰিছে, অসমৰ মানুহক ক্ষোভিত কৰিছে। কিন্তু এটা কথা স্পষ্ট যে যিকোনো মূল্যৰ বিনিময়তে অসমে নিজৰ সীমা সুৰক্ষিত কৰিব আৰু ভাৰত চৰকাৰে আমাক যি পৰামৰ্শ দিব সেই পৰামৰ্শ মতে আমি আগবাঢ়ি যাবলৈ আমি প্ৰস্তুত হৈ আছোঁ। আমাৰ অসম আৰক্ষীৰ যি 5 গৰাকী জোৱানৰ মৃত্যু হ'ল, প্ৰতিগৰাকী জোৱানৰ পৰিয়াললৈ মই 50 লাখ টকাৰ একোটা আৰ্থিক সাহায্য ঘোষণা কৰিছোঁ। তেওঁলোকক আমি 50 লাখ টকাকৈ কম্পেনচেশ্যন দিম আৰু তেওঁলোকৰ পৰিয়ালত আমি এটাকৈ চৰকাৰী চাকৰি দিম। দে উইল গেট এ গভৰ্ণমেণ্ট জব এজন কৰি, আৰু তেওঁলোকক চৰকাৰে 50 লাখ টকাকৈ তেওঁলোকে চৰকাৰক আগবঢ়াব। কালি যিসকল আহত হ'ল তাৰ SP কাছাৰক আমি ইতিমধ্যে মহাৰাষ্ট্ৰলৈকে এয়াৰফ'ৰ্চৰ স্পেচিয়েল এয়াৰক্ৰাফ্ট দি পঠাইছোঁ। 3জন পেচেণ্ট যি শিলচৰ মেডিকেল কলেজত কিছু অকণমান চিৰিয়াছ হৈ আছিল বাট আউট অফ ডেঞ্জাৰ, তেওঁলোকক আন এখন এয়াৰ এম্বুলেঞ্চেদি গুৱাহাটী মেডিকেল কলেজলৈকে শ্বিফ্ট কৰিছোঁ। বাকীসকলক পৰ্যায়ক্ৰমে শিলচৰ মেডিকেল কলেজৰ পৰা ৰিলিজ দিয়া হ'ব। আৰু এই 42জন যিসকল আহত হ'ল তেওঁলোকক আমি 1 লাখ টকাকৈ চৰকাৰৰ পৰা আমি সাহায্য দিম। অসম পুলিচৰ মিজোৰাম অসম সীমান্তত যিমান আৰক্ষী বা যিমান পুলিচে বা বেটেলিয়নৰ জোৱানে ডিউটি কৰি অসমৰ সীমা সুৰক্ষিত কৰি আছে, তেওঁলোকক আমি এমাহৰ অতিৰিক্ত দৰমহা আমি মঞ্জুৰ কৰিছোঁ, যাতে তেওঁলোকে এমাহৰ অতিৰিক্ত দৰমহা তেওঁলোকে পাব পাৰে। আমাৰ অসম মিজোৰাম সীমান্তত যি আমাৰ নতুনকৈ আমি বেটেলিয়নৰ ৰিক্ৰুটমেণ্ট কৰিব গৈ আছোঁ, 3টা কামাণ্ডো বেটেলিয়ন, এটা কৰিমগঞ্জত, এটা হাইলাকান্দিত আৰু এটা শিলচৰত অসম মিজোৰামৰ সীমান্তত মোতায়েন কৰা হ'ব। 1200 জোৱান, টোটেল 4000 কমাণ্ডোজ will be deployed in Assam Mizoram border। কাৰণ আমি আমাৰ সীমাৰ কোনেও সোমাই আহক সেইটো নিবিচাৰোঁ। তাতকৈ ডাঙৰ কথা যে দিজ আৰ ৰিজাৰ্ভ ফৰেষ্ট। ৰিজাৰ্ভ ফৰেষ্ট ভৱিষ্যত প্ৰজন্মৰ কাৰণে যাতে ৰিজাৰ্ভ ফৰেষ্ট হৈ থাকে তাক চোৱাটো আটাইতকৈ প্ৰয়োজনীয়। অসমেও তাত ঘৰ বনাব যোৱা নাই, অসমেও ৰাস্তা বনাব যোৱা নাই। মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ থাকে যে কোনোবা অবৈধ লোকক তাত আমি সংস্থাপন দিব খুজিছোঁ। অসমৰ ফালৰ পৰা তাত এটাও ঘৰ বনোৱা নহয়। আৰু ছেটেলাইটৰ পিকচাৰত বাৰে বাৰে ধৰাত পৰি আছে যে ফৰেষ্টৰ মাজেৰে তেখেতসকলে ৰাস্তা বনাইছে, গছ কাটি জুমৰ খেতিৰ কাৰণে তেওঁলোকে জাগা পৰিষ্কাৰ কৰি আছে। গতিকে মই মিজোৰামৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰে বাৰে কৈছোঁ যে আপোনাক কোনোবাই ভুলকৈ কৈ আছে যে ইয়াত কোনোবা অবৈধ মানুহক সংস্থাপনৰ দিয়াৰ কথা আছে। সেইকাৰণে আপুনি ইণ্ডিয়ান ছেটেলাইট বা ফৰেন ছেটেলাইট যাৰে পিকচাৰ নহয় কিয় আপুনি চাই লওক যে ডেষ্ট্ৰাকশ্যন, ফৰেষ্ট ডেষ্ট্ৰাকশ্যন ক'ৰ পৰা হৈ আছে। অসমত বাহিৰত বিশেষকৈ মানুহে বুজা উচিত যে য'ত এনক্ৰ'চমেণ্ট চলি আছে দ'জ আৰ ৰিজাৰ্ভ ফৰেষ্ট, আৰু ৰিজাৰ্ভ ফৰেষ্ট মেইনটেইন কৰাৰ দায়িত্ব আমাৰ সকলোৰে।
আমি এই ৰিজাৰ্ভ ফৰেষ্ট কেইখন যাতে মেইনটেইন হয় আৰু অসম মিজোৰাম সীমান্তত যাতে শান্তি অৱস্থা বাহাল থাকে, ষ্টেটাছকো যাতে কোনেও পৰিৱৰ্তন কৰিব নোৱাৰে, আসাম গভৰ্ণমেণ্ট হেজ অলছো ডিচাইডেড টু মুভ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া উইথ এ সুট যে ইয়াতে আপোনালোকে এই গোটেই বিবাদটোৰ ওপৰত যাতে ফৰেষ্ট ডিষ্ট্ৰাকশ্যন নহয়, ৰিজাৰ্ভ ফৰেষ্ট যাতে কোনেও ডিষ্ট্ৰাক্ট কৰিব নোৱাৰে, সেই সিদ্ধান্তৰে আমি সুপ্ৰিম কোৰ্টলৈকেও যোৱাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে। Sir, will you agree that Zoram Thanga and government of Mizoram actually backstep the NEDA alignment or Assam government? Look, this is not a political issue. I don't know why people are bringing NEDA and other things. This is a boundary dispute between the two states. This is not a political issue. We are not counting votes at this moment. This is not a political issue. This is a long-standing border dispute. When Buddha side Congress government was there, that point of time also that this dispute was there. When Mr. Torun Gogoi was in Assam and Mr. Lalthanhala was in Mizoram, that point of time also that dispute was going on, enforcement was there. So these are dispute basically between two states. It is not between two political parties. Shillongot also we have discussed. Home Minister Amit Shah has said that when India entered 75th years of independence, there should not be any dispute. I have told in the meeting that Assam is ready to give anything for peace in the northeast. We do not want land, but only thing that it is a reserve forest. Wherever we have dispute, in between that there is a reserve forest. So can reserve forest be utilized for settlement? The moot question which rest of the India should know, that wherever we have dispute, that dispute is not regarding land. This dispute is regarding forest. Assam wants to protect the forest. So Assam is not organizing any settlement. Assam is not doing any settlement in the forest area. So our problem is even a neutral people also take care of the forest. Suppose tomorrow central government says that look, there is no question of Assam, there is no question of Mizoram. The forest department of government of India will take care of forest. We are fine because for Assam we do not want any settlement inside forest. So I told in the Shillong meeting that these are the forests. So Assam is doing a responsibility for mankind by protecting our forests. So now from Assam side there is no construction. The question is in reserve forest, how can one do construction? And that to fresh construction. Economic blockade. No, why will do economic blockade? Rather, I have ordered security for the people of Mizoram, whoever they are in Assam. Assam doesn't believe in this economic blockade on all. Assam doesn't believe in taking revenge. Only thing that whatever may be the provocation will be there. Will not give our land. But beyond that, we have no fight with Mizo people. Why we should have fight? So many students are studying in Assam college. So that is, we have no day. This is not a fight between Assamese Mizo, Bengali Mizo, Muslim Mizo, Hindu Mizo. This is not that fight. This is a fight for protecting our forest. This is whole about inner line forest. You remember that last time also 2 LP school was bombed. So question is that how can you utilize arms, ammunition, bomb to settle dispute between two states? It is not China-India boundary. This is after all boundary of India. So how can you do all these things? Sometime our police go, we push them. Sometime they come, they push. Then again both are IPS officer. They sit, they have a cup of tea, matter resolve. So I do not believe that we have anything to do against Mizoram. We are not for kind of economic blockade and all these things. Only thing that we may die, we will fight, but we are not going to encroach an inch of land from Mizoram. But we have to protect our land. But tomorrow if government of India say no, give all this land to Mizoram, we will give, because after all it is India's land.
From the day I have taken over Chief Minister, not a single inch was taken. ये फायरिंग की जो घटना हुई है इसके बारे में क्या कहेंगे? नहीं, वही है, फायरिंग का जो घटना हुआ वो असम का सीमा में हुआ है, तो असम पुलिस को इसको इन्वेस्टिगेट करना पड़ेगा, असम पुलिस को केस रजिस्टर करना पड़ेगा, बिकॉज जहाँ में इंसिडेंट हुआ है, फायरिंग हुआ है, काफ़ी सिविलियन लोग इसमें इन्वॉल्व है, वो सिविलियन लोग को आर्म्स कहाँ से मिला। सो जब थोड़ा सा ठीक हो जाएगा हम लोग को इन्वेस्टिगेट करना पड़ेगा, बिकॉज दिस इज विद इन आसाम बाउंड्री। আমাৰ স্থানীয় ৰাইজৰ একো হোৱা নাই, অনলি 5জন পুলিচৰ মৃত্যু হৈছে আৰু কোনো মাটি বাৰী আমাৰ হাতৰ পৰা যোৱা নাই। আৰু আমাৰ এতিয়াও কিছুমান মিডিয়াত যি ধৰণে কৈছে এইটো নহয়, উই হেভ এ ষ্ট্ৰং ডিপ্লয়মেণ্ট ইন দেট পইণ্ট নাও। IGP ষ্টেচন দেয়াৰ and we have a very, very strong deployment there, and we are not allowing an inch of land to be encroached. IBৰ ইস্যু নহয়, এইটো ঘটনাটোতো এইটোৱে যে there was a provocation. Now provocationটো কিহৰ কাৰণে হৈ আছে, so we have photograph of many people যে তাতে চিভিলিয়ানৰ হাতত আৰ্মছ আছে। চ' এতিয়া মইতো অসমৰ চিভিলিয়ানৰ হাতত আৰ্মছ দিব নোৱাৰোঁ, আই কেনট ডু দিছ। চাওক, মাটিটো তেখেতসকলৰ হয়নে নহয়, মাটিটো তেখেতসকলৰ হয়নে নহয় সেই ডিটাৰমাইনটো কেনেকৈ কৰে। সংবিধানে কৈছে যিদিনাখন যেতিয়া মিজোৰাম ষ্টেট হৈছিলে তাত কোৱা হৈছিলে যেতিয়া হুৱেন দে বিকাম ইউনিয়ন টেৰিটৰী এণ্ড দে বিকাম ষ্টেট, তেতিয়া দুইবাৰে কোৱা হৈছিল যে মিজোৰামৰ হাতত যিখিনি মাটি আছে সেইখিনি লৈ ষ্টেট হ'ব। এটা তেওঁলোকে কৈ আছে যে অন 1880 এইখিনি আমাৰ মাটি আছিলে। চ' এতিয়া সেইটোতো হ'ব নোৱাৰে না, যি হিচাপ হ'ব 72ৰ পৰা হ'ব। আগততো গোটেইবিলাক অসমৰে মাটি আছিল, ডেট ৱাজ এ আছাম অনলি। চ' যেতিয়া দেশ ৰাজ্য দুখনৰ ভাগ বতৰা হয়, মই যিখিনি এৰি দিম সেইখিনিয়ে তেওঁলোকৰ সীমা। আগত যি মাটি আছিল এইটোতো চব অসমৰে মাটি আছিলে। The fighting against this is again a wrong conception. There is no Bangladeshi in that inner line forest, because Assam, if there is any Bangladeshi there, not even Bangladeshi, even there is a residence of Chief Minister, I am going to evict that, because that is a reserve forest. If they give us photograph that within the reserve forest there is any settlement, we are going to evict that. But problem is that in reserve forest, neither of the state can have settlement. That is the law of this land. Look, I cannot say some word which is not befitting to my stature. If any human being is dying, then his nationality is not to be find out, because we believe that once a person is died, then he is a friend of all. So कोई लोग मर जाने का बाद उनका नेशनलिटी क्या है ये ढूंढना हमारा काम नहीं है। और ऐसे मिजोरम का लोगों को अगर मैं बोलूँ आप लोग माइंड में। আৰু এয়া আছিল শিলচৰৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। আৰু সংবাদমেলত কেতবোৰ গুৰুত্বপূৰ্ণ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। সংৰক্ষিত বনাঞ্চলত মিজোৱে যেনেদৰে পথ নিৰ্মাণ কৰিছে সম্পূৰ্ণ অবৈধভাৱে এই পথ নিৰ্মাণ কাৰ্য চলাইছিল, আৰু এই নিৰ্মাণ কাৰ্য যথেষ্ট দুৰ্ভাগ্যজনক বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু তাতোকৈ দুৰ্ভাগ্যজনক যে যিসকল মিজোৱে আক্ৰমণ চলাইছে সেয়া সাধাৰণ মিজো লোক, আৰু সেই সাধাৰণ মিজো লোকৰ হাতত মাৰণাস্ত্ৰ কেনেদৰে আহিল সেয়া এটা ডাঙৰ প্ৰশ্ন। সমান্তৰালকৈ শ্বহীদ হোৱা আৰক্ষী জোৱানসকলৰ পৰিয়াললৈ 50 লাখ টকাৰ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰে, আৰু শ্বহীদৰ পৰিয়ালে লাভ কৰিব চৰকাৰী চাকৰি। এই কথাও সংবাদমেলত ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ইয়াৰে সৈতে সময় হ'ল মিড ডে 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।